সেইটো এংগলে হ'ব লাগে আৰু বাকি পিছত আমি ইনভেষ্টিগেশ্যনৰ পিছত জনাম। চৰকাৰ কোন হয় ঠিক তেওঁলোকৰ প্ৰেমৰ অংশুমান চৰকাৰ যিজন 4 নম্বৰ ব্যক্তি যিজন কালি চিনাক্ত হোৱা নাছিলে তেওঁ কাৰোবাৰ কাটৰ পৰা হৈছে নেকি কথাটো নাই যিজন আমাৰ ছাছপেক্ট আছিলে তেওঁৰে মৃত দেহত পোৱা গৈছে। মানে তেওঁ মাৰি পেলাই আত্মহত্যা কৰা হ'ল নাই এতিয়া সেই বস্তুটো আমি ক'ব নোৱাৰোঁ কাৰণ ফৰেঞ্চিক টিম চব আহিছে। আমি পষ্টমৰ্টেমৰ পিছত সেইটো ক'ব পাৰিম যে কি হৈছে। তেওঁলোকৰ মাজত কেঁচু আছে বহুত কেছ দিয়া তেওঁলোকৰ মাজত তাৰমানে যিজনী ভিক্টিম ছোৱালী মৃদুস্মিতা আৰু যিজন অংশুমান তেওঁলোকৰ 22 চনৰ পৰা কিবা সংঘাত আছিলে, প্ৰেমজনিত সংঘাত আছিলে। সেই সম্পৰ্কে কেছো হৈ আছিলে, কেছ ৰুজু হৈ আছে নগাঁও থানাত আৰু বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কিবা হাৰাশাস্তি কৰা বুলিও তেওঁ আমাক জনাইছে কালি। গতিকে সেই এংগলটো আমি চাই আছোঁ। নিৰ্বাচনী ফলাফলৰ সময়ছোৱাত চামগুৰি সমষ্টি বিশেষকৈ তাতে কেনেধৰণৰ নিৰাপত্তাৰ দিশটো কেনেধৰণে আপোনালোকে চোৱা হৈছে? আমি যিখিনি কৰিব লাগে ECI গাইডলাইনছ মতে যিখিনি আমাক কোৱা হৈছে সেইখিনি আমি কৰিছোঁ ইতিমধ্যে আৰু কাউণ্টিং চলি আছে। সেইটো এংগলে হ'ব লাগে আৰু বাকি পিছত আমি ইনভেষ্টিগেশ্যনৰ পিছত জনাম। চৰকাৰ কোন হয় ঠিক তেওঁলোকৰ প্ৰেমৰ অংশুমান চৰকাৰ যিজন 4 নম্বৰ ব্যক্তি যিজন কালি চিনাক্ত হোৱা নাছিলে তেওঁ কাৰোবাৰ কাটৰ পৰা হৈছে নেকি কথাটো নাই যিজন আমাৰ ছাছপেক্ট আছিলে তেওঁৰে মৃত দেহত পোৱা গৈছে। মানে তেওঁ মাৰি পেলাই আত্মহত্যা কৰা হ'ল নাই এতিয়া সেই বস্তুটো আমি ক'ব নোৱাৰোঁ কাৰণ ফৰেঞ্চিক টিম চব আহিছে। আমি পষ্টমৰ্টেমৰ পিছত সেইটো ক'ব পাৰিম যে কি হৈছে। তেওঁলোকৰ মাজত কেঁচু আছে বহুত কেছ দিয়া তেওঁলোকৰ মাজত তাৰমানে যিজনী ভিক্টিম ছোৱালী মৃদুস্মিতা আৰু যিজন অংশুমান তেওঁলোকৰ 22 চনৰ পৰা কিবা সংঘাত আছিলে, প্ৰেমজনিত সংঘাত আছিলে। সেই সম্পৰ্কে কেছো হৈ আছিলে, কেছ ৰুজু হৈ আছে নগাঁও থানাত আৰু বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কিবা হাৰাশাস্তি কৰা বুলিও তেওঁ আমাক জনাইছে কালি। গতিকে সেই এংগলটো আমি চাই আছোঁ। নিৰ্বাচনী ফলাফলৰ সময়ছোৱাত চামগুৰি সমষ্টি বিশেষকৈ তাতে কেনেধৰণৰ নিৰাপত্তাৰ দিশটো কেনেধৰণে আপোনালোকে চোৱা হৈছে? আমি যিখিনি কৰিব লাগে ECI গাইডলাইনছ মতে যিখিনি আমাক কোৱা হৈছে সেইখিনি আমি কৰিছোঁ ইতিমধ্যে আৰু কাউণ্টিং চলি আছে। সেইটো এংগলে হ'ব লাগে আৰু বাকি পিছত আমি ইনভেষ্টিগেশ্যনৰ পিছত জনাম। চৰকাৰ কোন হয় ঠিক তেওঁলোকৰ প্ৰেমৰ অংশুমান চৰকাৰ যিজন 4 নম্বৰ ব্যক্তি যিজন কালি চিনাক্ত হোৱা নাছিলে তেওঁ কাৰোবাৰ কাটৰ পৰা হৈছে নেকি কথাটো নাই যিজন আমাৰ ছাছপেক্ট আছিলে তেওঁৰে মৃত দেহত পোৱা গৈছে। মানে তেওঁ মাৰি পেলাই আত্মহত্যা কৰা হ'ল নাই এতিয়া সেই বস্তুটো আমি ক'ব নোৱাৰোঁ কাৰণ ফৰেঞ্চিক টিম চব আহিছে। আমি পষ্টমৰ্টেমৰ পিছত সেইটো ক'ব পাৰিম যে কি হৈছে। তেওঁলোকৰ মাজত কেঁচু আছে বহুত কেছ দিয়া তেওঁলোকৰ মাজত তাৰমানে যিজনী ভিক্টিম ছোৱালী মৃদুস্মিতা আৰু যিজন অংশুমান তেওঁলোকৰ 22 চনৰ পৰা কিবা সংঘাত আছিলে, প্ৰেমজনিত সংঘাত আছিলে। সেই সম্পৰ্কে কেছো হৈ আছিলে, কেছ ৰুজু হৈ আছে নগাঁও থানাত আৰু বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কিবা হাৰাশাস্তি কৰা বুলিও তেওঁ আমাক জনাইছে কালি। গতিকে সেই এংগলটো আমি চাই আছোঁ। নিৰ্বাচনী ফলাফলৰ সময়ছোৱাত চামগুৰি সমষ্টি বিশেষকৈ তাতে কেনেধৰণৰ নিৰাপত্তাৰ দিশটো কেনেধৰণে আপোনালোকে চোৱা হৈছে? আমি যিখিনি কৰিব লাগে ECI গাইডলাইনছ মতে যিখিনি আমাক কোৱা হৈছে সেইখিনি আমি কৰিছোঁ ইতিমধ্যে আৰু কাউণ্টিং চলি আছে।